যোৰহাটৰ অগ্ৰণী শিক্ষানুষ্ঠান বাল্যভৱনৰ গৌৰৱোজ্জ্বল মহাৰজত জয়ন্তী বৰ্ষ 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সামৰণি অনুষ্ঠান। এয়া শনিবাৰৰ দৃশ্য। বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে বৰ্ণিল হৈ পৰিল যোৰহাটৰ ৰাজপথ। অসমৰ কৃষ্টি সংস্কৃতিৰ পৰা পৰিৱেশ সংৰক্ষণলৈ, ধপাতমুক্ত সমাজৰ পৰা প্লাষ্টিক বৰ্জনৰ সজাগতালৈ শোভাযাত্ৰাৰ মাধ্যমেৰে প্ৰতিটো বাৰ্তা দিয়াৰ চেষ্টা বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ। মহাৰাজত জয়ন্তী বৰ্ষৰ সৈতে সংগতি ৰাখি প্ৰকাশ কৰি উলিওৱা স্মৃতি গ্ৰন্থ প্ৰজ্ঞাতীৰ্থ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে। অনুষ্ঠানত উপস্থিত থাকি অভিভূত হৈ পৰাৰ লগতে শিক্ষাৰ্থীসকলৰ প্ৰচেষ্টাই আশাবাদী কৰি তুলিছে বিশিষ্ট সাহিত্যিকগৰাকীক। ৰাজ্যৰ প্ৰতিখন অসমীয়া মাধ্যমৰ বিদ্যালয়ে বাল্য ভৱনৰ আদৰ্শ অনুকৰণ কৰিলে ইংৰাজী মাধ্যমৰ প্ৰতি কাৰো হাবিয়াস নাথাকিব বুলিও মন্তব্য অনুৰাধা শৰ্মা পূজাৰীৰ। মন্টেশ্বৰী শিক্ষাৰে অসমীয়া মাধ্যমত শিক্ষা, কিন্তু তাৰ যিবিলাক মানে চিন্তা ভাৱনা সেইবিলাক কিন্তু পৃথিৱীৰ সকলো বিদ্যালয়ৰ লগত ফেৰ মাৰিব পৰা। গতিকে সেইকাৰণে এয়া ঐতিহ্য। অসমীয়া ভাষাত প্ৰতিটো শ্ৰেণীৰ পৰা এখন এখন আলোচনী, হাতে লিখা আলোচনী বন্ধাই তেওঁলোকে মুকলি কৰিছে। এইবিলাক আমাৰ আশাৰ বতৰা। গতিকে মোৰ আজি ইয়াত উপস্থিত থাকি এটা অনন্য অনুভৱ হৈছে। শিক্ষাৰ ক্ষেত্ৰত বাল্যভৱনে দেখুওৱা আদৰ্শ অসমৰ অসমীয়া মাধ্যমবিলাকে আদৰ্শ হিচাপে লওক। মই ভাবোঁ তেনেকুৱা কৰিলে আমাৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি যিটো মানে মানুহৰ মানে দৌৰা ধপৰা হয়, সেইটো কমি আহিব, সেইটো হ্ৰাস পাব। কাৰণ ইয়াত ইংৰাজী শিক্ষাকো বাল্যভৱনত যথেষ্ট গুৰুত্ব সহকাৰে দিয়া হয়। অসমৰ প্ৰথমখন বিদ্যালয় য'ত অসমীয়া ভাষাত মন্টেশ্বৰী শিক্ষাৰ আধাৰত স্থাপন কৰা হৈছিলে। এই অনুষ্ঠানতে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভতো সৰব হ'ল বিশিষ্ট সাহিত্যিকগৰাকী। 19 ছেপ্টেম্বৰত ছিংগাপুৰত কি ঘটিছিল সেয়া আমি জানিবই লাগিব, আৰু তাৰ বাবে প্ৰতিবেদনলৈ অপেক্ষা কৰাৰ বাহিৰে উপায় নাই বুলি মন্তব্য অনুৰাধা শৰ্মা পূজাৰীৰ। আশ্বস্ততকৈ ডাঙৰ কথা, আমাৰতো অপশ্যন নাই। আমাক তদন্তক বিশ্বাস কৰিবই লাগিব, যিহেতুকে আমি নিজে নিজে গৈ তদন্ত কৰিবগৈ নোৱাৰোঁ। গতিকে তদন্তৰ আশাতে আছোঁ। এটা আমাক আচলতে লাগে তাত কি ঘটিছিলে সেইখিনি আমাক জানিবলৈ লাগে। সেইখিনি কথা আমাক এতিয়া 3 মাহ লাগে চাৰ্জশ্বিট দিবলৈ, শুদ্ধভাৱে হওক সেইটোৰ আশাতে আমি ৰৈ আছোঁ। প্ৰথম দিনৰ কাৰ্যসূচীৰ অংশ হিচাপে নিশাৰ সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিব জনপ্ৰিয় কণ্ঠশিল্পী তথা বাল্যভৱনৰ প্ৰাক্তন শিক্ষাৰ্থী প্ৰিয়ংকা ভৰালীয়ে। 1950 চনৰ পৰাই শিক্ষাখণ্ডত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে যোৰহাটৰ এইখন বিদ্যালয়ে। অনাগত দিনত আৰু অধিক সাফল্যৰে উজলি উঠক 75 বছৰীয়া ঐতিহ্যৰে সমৃদ্ধ বাল্যভৱন। ভিডিঅ' জাৰ্নেলিষ্ট পৰাগৰ সহযোগত যোৰহাটৰ পৰা পৰমানন্দ বৰাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।